তেতিয়া এখন তাত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে অইলে। এতিয়া কথাটো হৈছে তদন্ত সমিতিৰ প্ৰতিবেদন ক'ত? অইল ইণ্ডিয়া আইনৰ ঊৰ্ধ্বত নহয়। নমস্কাৰ, মই ৰাণা গগৈ, আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। দুলীয়াজানৰ বিতৰ্কিত পেট্ৰল পাম্প BN-Singh যি পেট্ৰল পাম্প, সেই পেট্ৰল পাম্প অৱশেষত খুলি দিয়া হৈছে। অৰ্থাৎ আজিৰে পৰা সক্ৰিয় হৈছে আৰু আজিৰে পৰা তেল ডিপুটোত ব্যৱসায় আৰম্ভ হৈছে। আজি ইমান দিনে বন্ধ হৈ আছিল এই তেল ডিপুটো, কাৰণ তেল ডিপুটোত যি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, অনাম অসমীয়া দুই ফৈদৰ মাজত যি ঘটনা সংঘটিত হৈছিল, যি কাজিয়াৰ সৃষ্টি হৈছিল, আৰু তাৰ পাছতে দেখা পোৱা গৈছিল এই ঘটনাই অন্য এক ৰূপ লোৱা। অনা অসমীয়া দুই ফৈদৰ মাজত যি কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু এই কাজিয়া এৰাবলৈ গৈ এজন খিলঞ্জীয়া যুৱক গ্ৰেপ্তাৰ হ'ব লগা হৈছিল। আৰু এই গ্ৰেপ্তাৰ হোৱাৰ পাছতে এই ঘটনাই এক নতুন মূৰ লৈছিল। এই ঘটনাই এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰি তুলিছিল সমগ্ৰ দুলীয়াজানতে, আৰু এই ঘটনাই বিশেষভাৱে সমালোচনা, বিশেষভাৱে চৰ্চিত হৈ পৰিছিল। ৰাজনীতি জগতৰ পৰা সাধাৰণ জনতালৈকে সকলোৰে মাজত চৰ্চা হৈ পৰা পৰিলক্ষিত হৈছিল। আৰু এই কাজিয়াখনক কেন্দ্ৰ কৰিয়ে দেখা পোৱা গৈছিল বিভিন্ন ধৰণৰ বিভিন্ন কথা বতৰা আলোচনা হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু এই তেল ডিপুটো বন্ধ কৰি দিয়া হৈছিল। উত্তপ্ত হৈ পৰা যিদিনাখন আচলতে এই কাজিয়াৰ সূত্ৰপাত হৈছিল, তাৰ পাছতে তেল ডিপুটো বন্ধ হৈ আছিল। আৰু 4টা দিনৰ অন্তত আজি পুৱা 7 বজাৰ পৰা ডিপুটোত ব্যৱসায় পুনৰবাৰ আৰম্ভ কৰা হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ডিপুটোত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ব্যৱসায়। আৰু উত্তপ্ত পৰিস্থিতিৰ পাছতে বন্ধ হৈ থকা এই ডিপুটোত অৰ্থাৎ যি এক পৰিৱেশৰ সৃষ্টি হৈছিল, সেই পৰিৱেশটোৰ কথা ইতিমধ্যে সকলোৱে জানে। আৰু যাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল তনু শ্বাহী আৰু যি সিং বুলি মুস্কান সিং নামৰ যিগৰাকী মহিলা আছিল, এই দুইটা ফৈদৰ মাজত যি কাজিয়া হৈছিল, অৰ্থাৎ তেওঁলোকে নিজেও স্পষ্টকৈ জানিবলৈ দিছে যে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে এজাহাৰ দাখিল কৰা নাছিল। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কোনো এজাহাৰ তেওঁলোকে দিয়া নাছিল, সেয়া স্পষ্ট ইতিমধ্যে হৈছে। কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে প্ৰকৃত ছবিখন এতিয়াও পোহৰলৈ অহা নাই। প্ৰকৃত ঘটনাটো কি আছিল, সেই ঘটনাটোৰ সন্দৰ্ভত এতিয়াও কিন্তু পোহৰলৈ অহা নাই। আৰু দেখা পোৱা গৈছে এই ক্ষেত্ৰত তেল ডিপুটোৰ যি অনিয়ম হৈছিল, সেই অনিয়মৰ কথাও পোহৰলৈ আহিছিল। আৰু তাৰ পাছতো দেখা পোৱা গৈছে যে এই প্ৰকৃত ছবিখন কি, তাক লৈও এতিয়া কিন্তু বিভ্ৰান্তৰ সৃষ্টি হৈয়ে আছে। প্ৰকৃত সত্য কথাটো কি আছিল, সেই কথাটো এতিয়াও কিন্তু অৰ্থাৎ পোহৰলৈ অহা নাই। আৰক্ষীয়েও এই ক্ষেত্ৰত কোনো ধৰণৰ উত্তৰ এতিয়ালৈকে দিয়া নাই। দেখা পোৱা গৈছে শংকৰজ্যোতি বৰুৱাক এতিয়াও গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। তাৰ মাজতে বিভিন্ন ধৰণৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ গ'ল। শৃংখল চলিহাক আটক কৰা হ'ল, দুলীয়াজান বন্ধ কৰি দিয়া হ'ল। আৰু এইবাৰ এই তেল ডিপুটো পুনৰবাৰ ব্যৱসায় আৰম্ভ কৰা, বন্ধ হৈ থকা তেল ডিপুটো, 4টা দিনে বন্ধ কৰি ৰখা তেল ডিপুটো আজিৰে পৰা যি সক্ৰিয় হৈছে, তাক লৈ এতিয়া আন এক ৰহস্যৰ সৃষ্টি হোৱা বুলি ইতিমধ্যে বিভিন্ন পক্ষই বিভিন্নজনে উত্থাপন কৰিছে। আৰু এই অইল ইণ্ডিয়া আইনৰ ওপৰত নহয় বুলিও উল্লেখ কৰিছে, অৰ্থাৎ মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই। বিলাচী থানাৰ শৃংখল চলিহাই এই ক্ষেত্ৰত পুনৰবাৰ মাত মতা পৰিলক্ষিত হৈছে। দেখা পোৱা গৈছে শৃংখল চলিহা বিলাচী থানাই আৰম্ভণিৰে পৰা, এই ঘটনাটোক লৈ আৰম্ভণিৰে পৰা তেওঁলোকে মাত মাতি আছিল। আৰু এই পৰিৱেশৰ ফলত বা এই কাজিয়াখনৰ পাছতে যে দেখিবলৈ পোৱা গৈছিল খিলঞ্জীয়াৰ কথা আহি পৰিছিল, অসমীয়া জাতিটোৰ কথা আহি পৰিছিল। আৰু তাৰ পাছতে বিভিন্ন ধৰণৰ বিভিন্ন কথা বতৰা আলোচনা কৰা হৈছিল, ক'ৰবাত ৰাজনৈতিক ষড়যন্ত্ৰ বলি হোৱাৰ কথাও উল্লেখ কৰা হৈছিল। কিন্তু অৱশেষত এই তেল ডিপুটো খুলি দিয়া হ'ল। আৰু এই তেল ডিপুটো খুলি দিয়াৰ পাছতে শৃংখল চলিহাই পুনৰবাৰ তেওঁ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু নিৰ্দেশ মতে আজি খুলি দিয়া হৈছে। আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। IOCLৰ নিৰ্দেশ মতে আজি খুলি দিয়া হৈছে এই তেল ডিপুটো। শৃংখল চলিহাই এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়াইছে চাওঁ হওক। যেতিয়া পেট্ৰল পাম্পটো বিলাচী থানা অসমে বন্ধ কৰিছিলে, তেতিয়া এখন তাত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে অইলে। এতিয়া কথাটো হৈছে তদন্ত সমিতিৰ প্ৰতিবেদন ক'ত? তদন্ত সমিতিৰ প্ৰতিবেদন নথকাকৈ বা ৰাজহুৱা নকৰাকৈ তেল ডিপুটো খুলিব নোৱাৰে। অইল ইণ্ডিয়া আইনৰ ঊৰ্ধ্বত নহয়, আৰু এইটো জবাবদিহি কৰিব লাগিব। আৰু এই বিষয়ে কাইলৈ, আজি যিহেতু দেওবাৰ, কাইলৈ অইলৰ লগত এই বিষয়ে আলোচনাত বিলাচী থানা অসমৰ নেতৃবৰ্গ বহিব। আৰু এয়া আছিলে শৃংখল চলিহাৰ মন্তব্য। শৃংখল চলিহা ইতিমধ্যে কৈছে তেওঁ কাইলৈ অৰ্থাৎ সোমবাৰে পুনৰবাৰ এই বিষয়ে আলোচনা কৰা হ'ব। আৰু আলোচনাৰ অন্তত জানিব পৰা যাব প্ৰকৃত ঘটনাটো কি হ'ল বা কি পদক্ষেপ লোৱা হ'ল বা এই ক্ষেত্ৰত কি কৰা হৈছে। সেই ক্ষেত্ৰত আমি অপেক্ষা কৰিব লাগিব সোমবাৰৰ দিনটোলৈ। সোমবাৰৰ দিনটোত আলোচনা অন্তত পৰৱৰ্তী সময়ত কেনেধৰণৰ কি পৰিৱেশ বা কি পৰিস্থিতিৰ ৰূপ লয় বা কি পৰিস্থিতিৰ সৃষ্টি হয়, সেয়া সময় ক'ব। চাই থাকিব শেহতীয়া তথ্যৰ বাবে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।